নমস্কাৰ স্বাগতম জনাইছো এয়া হল নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ মহানগৰীত সংঘটিত হৈছে ধাৰাবাহিক হত্যাকাণ্ডৰ ঘটনা ব্ল্যাঙ্কেটৰ তলত উদ্ধাৰ হৈছে তেজেৰে ৰাঙলি হোৱা এটা মৃতদেহ এই ঘটনা সম্পৰ্কত গ্ৰেপ্তাৰ মৃত লোকজনৰ পত্নী কন্যা আৰু এজন লোকক এতিয়াও ৰহস্য মাৰ যোৱা নাই পল্টন বজাৰ নাৰায়ণ চক্ৰৱৰ্তীৰ এই হত্যাকাণ্ডৰ ৰহস্যৰ আৱৰ্তত পল্টন বজাৰ নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ড 24 ঘণ্টায় ভেদ নহল নাৰায়ণ হত্যাকাণ্ডৰ ৰহস্য পত্নী জীয়ৰী চুবুৰীয়া সত্যনাৰায়ণ বাজপৰ সহ তেওঁৰ পুত্ৰক জেৰা যে মানে তদন্ত চলি আছে আৰু খুব ভালকৈ চলি আছে কেইবাটাও দিশ ইয়ালৈ আহিছে গোটেইকেইটা দিশে আমি চেক কৰি আছোঁ গোটেইকেইটা দিশতে আমি সম্পূৰ্ণ গুৰুত্ব দি চাই আছোঁ ৰেলৱে কৰ্মী সঞ্জীৱ চৌধুৰীৰ ঘৰ ৰখাই কাল হ'ল নেকি পল্টন বজাৰৰ কালিবাৰী পূজাৰী নাৰায়ণ চক্ৰৱৰ্তী ছট পূজাৰ বাবে ঘৰ এৰি এটা দিনৰ বাবে ঘৰত নাছিল সঞ্জীৱ চৌধুৰী ৰেলৱে আৱাস ৰখীয়া আছিল নাৰায়ণ চক্ৰৱৰ্তী নিজৰ ঘৰত খোৱা লোৱা কৰি নিশা 11 বজাত ঘৰ সোমাইছিল সঞ্জীৱ চৌধুৰী আৰু তাৰ পিছদিনা সকলো উলট পালট নিশা 11 বজাত সঞ্জীৱৰ ঘৰলৈ অহা নাৰায়ণ মৃতদেহ উদ্ধাৰ কৰিছিল ব্ল্যাঙ্কেটৰ তলত যদিও বৃহস্পতিবাৰে পুৱা পিতৃৰ মোবাইল বন্ধ থকাৰ বাবে সঞ্জীৱৰ আৱাসত আহিছিল নাৰায়ণৰ ডাঙৰ কন্যা প্ৰথমে দুৱাৰখন মুকলি আছিল লণ্ডভণ্ড আছিল শোৱনি কোঠা অৱশ্যে দ্বিতীয় কক্ষটো সম্পূৰ্ণৰূপে বন্ধ আছিল ছোৱালীজনীয়ে বিচাৰি আহিছিলে বহুতবাৰ আহিছিলে আহি তলা দেখা পাই ছোৱালীজনী ঘূৰি গ'ল তাৰপিছত লাষ্ট টাইমত ক'ত চাবি পালে কি কথা নাজানো আৰু তলাটো কেনেকৈ খুলিলে ভাঙিলে নে খুলিলে নাজানো তাৰপিছত খুলি দেখিছে দেউতাক বিছনাৰ ওপৰত এনেকৈ শুই আছে মাথাত তেজ লাগি আছে আবেলি পুনৰ গৃহটোলৈ সন্দেহ উপজাত পত্নীসহ দুই ওচৰ চুবুৰীয়া উপস্থিত হয় তেতিয়াই তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হয় নাৰায়ণৰ মৃতদেহ দেহৰ তিনিটাকৈ স্থানত আছিল আঘাতৰ চিন কিহৰ বাবে হত্যাকাণ্ড সংঘটিত হ'ল সেয়া এতিয়াও স্পষ্ট নহয় যদিও ঘটনাৰ সন্দেহত এই পৰ্যন্ত নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী মৌচুমী চক্ৰৱৰ্তী জ্যেষ্ঠ কন্যা বৃষ্টি চক্ৰৱৰ্তী তথা স্থানীয় লোক সত্যনাৰায়ণ বাজপৰ আৰু তেওঁৰ পুত্ৰক আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সফল হোৱা নাই আৰক্ষী বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ মেঘালয়ত সামিল হোৱাৰ হুংকাৰ দিলে অসমৰ জনতাই মন্ত্ৰী অতুল বৰাৰ সন্মুখতে এই হুংকাৰ কামৰূপ আৰু গোৱালপাৰা মেঘালয় সীমান্তৱৰ্তী 13খন গাঁৱৰ ৰাইজৰ 20 বছৰে স্থানীয় ৰাইজে দেখা নাপালে বিধায়কৰ সমষ্টি উন্নয়নৰ নমুনা সেই শুকুৰবাৰে অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ সন্মুখতে মেঘালয়ত সামিল হোৱাৰ হুংকাৰ দিয়ে আপাৰ তাৰাবাৰীৰ লোকসকলে মেঘালয়ৰ মন্ত্ৰী ৰেনিকটন এল টংখাৰ সৈতে অসম মেঘালয় সীমান্ত ভ্ৰমণ কৰিছিল মন্ত্ৰী অতুল বৰা সেই সময়তে বঞ্চিত ৰাইজৰ ক্ষোভৰ সন্মুখীন হয় মন্ত্ৰী অতুল বৰা উল্লেখযোগ্য যে বিগত 20 বছৰে আপাৰ তাৰাবাৰীৰ ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰি আহিছে পথ ৰাইজৰ অভিযোগ মতে অসম চৰকাৰে কেৱল নিৰ্বাচনৰ সময়তহে আপাৰ তাৰাবাৰীলৈ পঠায় প্ৰতিনিধি বৃহত্তৰ অঞ্চলবাসীয়ে বছৰ বছৰ ধৰি উন্নয়নৰ মুখ নেদেখাত গাৰুটানিৰ পৰা আপাৰ তাৰাবাৰীলৈ বিস্তৃত এলেকাৰ ৰাইজে মেঘালয়ত সামিল হোৱাৰ হুংকাৰ দিয়ে ইপিনে দুই ৰাজ্যৰ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰা সভাত ক্ষুব্ধ হৈ পৰে আপাৰ তাৰাবাৰীৰ ৰাইজ সীমান্তৱৰ্তী এলেকাৰ ৰাইজে অসম চৰকাৰৰ কোনো কথা শুনিব নিবিচাৰি উত্তেজিত হোৱাত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি অৱশ্যে আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীয়ে শান্ত কৰে উত্তপ্ত পৰিস্থিতি ইমান জুকে যে উই আৰ দ্য ট্ৰাইবেল পিপল ইন আসাম অৰিজিনেল ট্ৰাইবেল পিপল ইন আসাম আমি অসমত গাৰো জাতি কি ট্ৰাইবেল মানুহ নহয় নেকি জনজাতি নহয় নেকি কিমান পুৰণা জনজাতি অসমৰ মাটি কোনে ৰাখিছে গাৰোবিলাকে ৰাখিছে আজি গাৰোবিলাকৰ ইতিহাসত গাৰোবিলাকৰ নাম নাই নেকি গতিকে আমি যদি মেঘালয়ত যাওঁ এইটো একদম খাটাং আমি যামেই কিবা কৰিও যাম কিন্তু মেঘালয়ত আমাক নিব লাগিব আৰু অসমৰ পৰা আমাক এৰি দিব লাগে অসম চৰকাৰে আমাক এৰি দিব লাগে তাৰমানে এনেকুৱা ধৰণে এৰি দিব লাগে যেন আমি গাৰোবিলাকক আমি চাবই পৰা নাই আমি চাবই নোৱাৰোঁ আৰু ভৱিষ্যতৰ আমি চাব নোৱাৰোঁ গতিকে সিহঁতে মেঘালয়তে যাব লাগে পঠিয়াব লাগে বুলি মই অসম চৰকাৰক ক'ব বিচাৰোঁ অসম চৰকাৰেতো যেতিয়া ইলেকশ্যন হ'ব তেতিয়া আহিব তেতিয়া মানুহ পঠিয়াব যে আমুকক ভোট দিয়ক তামুকক ভোট দিয়ক কিন্তু ভোট দিয়াৰ পিছত মই ক'লোঁ একবাৰ 20 years অলৰেডি পাছ আৱে 20 বছৰ পাৰ হৈ গৈছে কিন্তু আমাৰ কোনো ইলেকশ্যনৰ বাহিৰে আমি কেতিয়াও একদিনৰ MLA মুখ দেখা পাব নোৱাৰে
সমস্যাটো বহুত পুৰণি দীৰ্ঘদিনীয়া সমস্যা খুব সোনকালে ইয়াৰ সমাধান হ'ব বুলি ওপৰা-ওপৰিকৈ চালে ভাবিব নোৱাৰি যদিও যোৱা দিনকেইটাত যিখিনি আগবাঢ়িছে ইয়ালৈ চাই আমি নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী চাংমা ডাঙৰীয়াৰ যৌথ প্ৰচেষ্টাত এই সীমা সমস্যাৰ যে সুমীমাংসা হ'ব তাত কোনো সন্দেহ নাই। আচলতে পলিটিকেল উইল আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই প্ৰথমতে আগ্ৰহ প্ৰকাশ কৰিছে, মেঘালয়ৰ লগত গৈ আলোচনা কৰিছে, ইয়াত যৌথ আলোচনা হৈছে, মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কলিগ মন্ত্ৰীসকলক লৈ ইয়ালৈ আহিছে, বহুতখিনি আগবাঢ়িছে। মই ভাবোঁ যে এই সমস্যাটো নিশ্চয় সমাধান হ'ব। চতুৰ্থ দিনাও শান্তিপূৰ্ণভাৱে অন্ত পৰে লামডিঙৰ উচ্ছেদ অভিযান। থেডং নলাৰ 150 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে পুৱাই নামিল আৰক্ষী প্ৰশাসনৰ লোক। ইপিনে বন বিভাগে তথ্য দিলে লামডিং বনাঞ্চলত আন অঞ্চলতো আৰক্ষী প্ৰশাসনে অচিৰে চলাব উচ্ছেদ। সম্পূৰ্ণ হ'লে লামডিং বনাঞ্চলত অব্যাহত উচ্ছেদ অভিযান। হাতীৰে ভাঙিলে বেদখলকাৰীৰ ঘৰ। বেদখলকৃত ভূমিৰ ঘৰ এৰিলে দখলদাৰীয়ে। থেডং নলাৰ 150 হেক্টৰ ভূমি বেদখলমুক্তৰ লক্ষ্য। চতুৰ্থ দিনাও লামডিং বনাঞ্চলত পূৰ্ণদমে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। লামডিং বনাঞ্চলৰ থেডং নলাত ক্ৰমাগত দ্বিতীয় দিনা উচ্ছেদ চলাবলৈ নামিল আৰক্ষী প্ৰশাসনৰ এটা বৃহৎ দল। বন বিভাগৰ হাতীৰ সহায়ত প্ৰশাসনে ভাঙিলে দখলদাৰী চাকমা সম্প্ৰদায়ৰ ঘৰ দুৱাৰ। থেডং নলাৰ 150 হেক্টৰ ভূমি সম্পূৰ্ণ দখলমুক্ত কৰাৰ লক্ষ্যৰে পুৱাৰে পৰা চলালে উচ্ছেদ অভিযান। নহয়, কালি এইখন গাঁৱৰে মানুহ ওলাই গৈ আছিলে, যিকেই ঘৰ বাকী আছিলে তেওঁলোক আজি ৰাতিপুৱাৰ পৰা ওলোৱা আৰম্ভ কৰিছে। 10-11 ঘৰমান আছে আৰু তেওঁলোক নিজে ওলাই যাব। এতিয়া আজি শেষ হৈ যাব। আমি আশা কৰিছোঁ আজিৰ ভিতৰত শেষ হ'ব বুলি। বৃহস্পতিবাৰে কিছু সমস্যাৰ সৃষ্টি হোৱাৰ বাবে বাধা আহি পৰিছিল উচ্ছেদ অভিযানত, যাৰ বাবে আজি পুনৰ থেডং নলাত প্ৰশাসনে চলালে উচ্ছেদ অভিযান। একো বাধাৰ সন্মুখীন হোৱা নাই। সকলোৰে সহযোগত আমি শান্তিপূৰ্ণভাৱে আমি আজি উচ্ছেদ শেষ কৰিম। আৰু আপোনালোকে দেখিছে যে ওলাই গৈ আছে তেওঁলোক এতিয়াও, গতিকে এইখিনি উলিয়াই দিব পাৰিলে আমাৰ আজিৰ কাৰণে শেষ হ'ব। অৱশ্যে উচ্ছেদৰ পূৰ্বেই অধিকাংশ বেদখলকাৰীয়ে এৰিছে নিজৰ ঘৰ দুৱাৰ। আৰক্ষী প্ৰশাসনৰ সহায়ত আপোন ঘৰৰ সামগ্ৰীসমূহ কঢ়িয়াই নিৰ্ধাৰিত স্থানলৈ ঢাপলি মেলিছে বেদখলকাৰীয়ে। ঘৰ এৰি যাব লগা হোৱাত আৱেগিক হৈ পৰিল থেডং নলাৰ বেদখলকাৰীসকল। ঘৰ উৎসৱ কৰিবৰ কাৰণে তো কি ক'ম, মনৰ দুখ সেইটো কি কতে কি ক'ম। মোৰতো যিটো ঘৰ আছে, বাগান বাগিচা আছে, যিটো পইচা খৰচ কৰিছোঁ তাতে মোৰ এই দুঘৰ সিটো মানে দি দিলে ভাল হ'ব। যোৱাৰ সময়ত কণ কণ শিশুৱে লগত লৈ গ'ল বাগিচাৰ ফুল। ইপিনে বেদখলকাৰীসকলক আশ্ৰয়ৰ বাবে ডেকাৰ বস্তিত স্থান নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনৰ লোকে। আৰক্ষী প্ৰশাসনৰ দুদিনীয়া প্ৰচেষ্টাত শান্তিপূৰ্ণভাৱে বেদখলমুক্ত হয় থেডং নলাৰ বৃহত্তৰ অঞ্চল। অৱশ্যে বন বিভাগে তথ্য দিলে লামডিং বনাঞ্চলৰ আন স্থানতো শীঘ্ৰেই আৰক্ষী প্ৰশাসনে চলাব উচ্ছেদ অভিযান। মুঠৰ ওপৰত লামডিং সংৰক্ষিত বনাঞ্চলক সম্পূৰ্ণ বেদখলমুক্ত কৰাৰ পণ লৈছে ৰাজ্য চৰকাৰে। হোজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰৰ নামটি দিক্সু উচ্চ মাধ্যমিক বিদ্যালয়ত কৰোনাৰ আতংক। 4গৰাকী শিক্ষক আৰু 22গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত কোভিডৰ অৱস্থিতি। বৃহস্পতিবাৰে প্ৰথমে 2গৰাকী শিক্ষকৰ দেহত প্ৰথমে ধৰা পৰিছিল কোভিড-19ৰ অৱস্থিতি। শুকুৰবাৰে 92গৰাকী ছাত্ৰ ছাত্ৰী আৰু বাকী শিক্ষক শিক্ষয়িত্ৰীসকলক কৰোৱা হয় কোভিডৰ পৰীক্ষা। কোভিড পৰীক্ষাৰ অন্তত আন 2গৰাকী শিক্ষক আৰু 22গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত নতুনকৈ ধৰা পৰে কৰোনা ভাইৰাছ। সম্প্ৰতি আতংকময় পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত। অৱশ্যে সংকটৰ বাহিৰত বুলি কোৱা হৈছে তেওঁলোকৰ অৱস্থা, কিন্তু এজনৰ পাছত আন এজন শিক্ষক আৰু শিক্ষাৰ্থী আক্ৰান্ত হৈছে কোভিডত, যাৰ বাবে শিৱসাগৰৰ নামটি দিক্সু উচ্চ মাধ্যমিক বিদ্যালয় লগতে আন এখন বিদ্যালয়ত কিছু আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। যিহেতু 4গৰাকী শিক্ষক আৰু 22গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰিছে। বৃহস্পতিবাৰে প্ৰথমে 2গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছিল কোভিড-19ৰ অৱস্থিতি। শুকুৰবাৰে 92গৰাকী ছাত্ৰ ছাত্ৰী আৰু বাকী শিক্ষক শিক্ষয়িত্ৰীসকলক কৰোৱা হয় কোভিডৰ পৰীক্ষা। আৰু কোভিড পৰীক্ষাৰ অন্তত আন 2গৰাকী শিক্ষক লগতে 22গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত নতুনকৈ ধৰা পৰে কৰোনা ভাইৰাছ। সম্প্ৰতি আতংকময় পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত।
92জন ছাত্ৰ ছাত্ৰীৰ কৰাৰ কথা আছিল, কিন্তু 90জন ছাত্ৰ ছাত্ৰী আহিল আৰু এই 90জন ছাত্ৰ ছাত্ৰীৰ ইতিমধ্যে 22জন ছাত্ৰ ছাত্ৰী আমি পজিটিভ হিচাপে চিনাক্ত হ'ল আৰু 2জন শিক্ষকে যোৱাকালি কৰা নাছিল, আজি কৰিলে, তেওঁলোক 2জনো পজিটিভ হিচাপে আহিলে। সৰ্বমুঠ বিদ্যালয়ত এতিয়া মানে ক'ভিড ৰোগীৰ সংখ্যা হ'ল 22জন ছাত্ৰ ছাত্ৰী আৰু 4জন শিক্ষক, 26জন। গতিকে এই ব্যৱস্থাটোত আমি এতিয়া কেনেকৈ আগবঢ়াওঁ হয়তো ইয়াৰ পাছতে আমি শিক্ষা বিভাগৰ লগত হয়তো আলোচনা কৰিম, কি পৰামৰ্শ দিয়ে। মই কিন্তু আপোনালোকৰ পৰা সজোৰ এটা ব্যৱস্থা বিচাৰিছোঁ, যাতে সকলোৱে গম পায়, সকলোৱে আমাক সঠিক পৰামৰ্শ দিয়ে, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ কথা আছে, অহাকালিৰ পৰা সিহঁতৰ সমূহীয়া পৰীক্ষাৰ কথা আছে। এবাৰ এমট্ৰনত সংঘটিত হৈছে ব্যাগুম টকাৰ জালিয়াতি। এমট্ৰনৰ একাউণ্টৰ পৰা দুষ্ট চক্ৰই সৰকাই দিলে 2,50,00,000 টকা। বৃহস্পতিবাৰে বিয়লি আটক কৰে এমট্ৰনৰ গাণনিক বিষয়া ৰাহুল হুজুৰিক। জালিয়াতি প্ৰবঞ্চনাৰে সৰকালে 2,50,00,000 টকা। CIDৰ জালত এমট্ৰনৰ গাণনিক বিষয়া। এমট্ৰনত সংঘটিত এই ব্যাগুম টকাৰ জালিয়াতিয়ে এতিয়া সকলোৰে চকু কপালত তুলিছে। এমট্ৰনৰ একাউণ্টৰ পৰা দুষ্ট চক্ৰই সৰকাই নিলে 2,50,00,000 টকা। পাণবজাৰস্থিত মহাৰাষ্ট্ৰ বেংকৰ পৰা চেন্নাইৰ এটা একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল এমট্ৰনৰ এই বৃহৎ পৰিমাণৰ ধন। চেন্নাইৰ একাউণ্টলৈ ধন প্ৰেৰণ কৰিবলৈ এখন মেইল দিয়া হৈছিল এমট্ৰনৰ পৰাই। সেই ভিত্তিত পাণবজাৰস্থিত মহাৰাষ্ট্ৰ বেংক কৰ্তৃপক্ষই এই ধনৰাশি প্ৰেৰণ কৰে চেন্নাইৰ এটা একাউণ্টলৈ। কিন্তু এমট্ৰনৰ পৰা কোনে মেইল কৰিছিল চেন্নাইৰ একাউণ্টলৈ ধন প্ৰেৰণ কৰিবলৈ? এটা আমাৰ বেংক অফ মহাৰাষ্ট্ৰৰ পৰা about 2.5 crores ধৰক এটা আনঅথৰাইজ পাৰ্টিৰ এটালৈ পে'মেণ্ট হৈ গ'ল। আমি আমাৰ ইয়াৰ পৰা পে'মেণ্টবিলাক ধৰক দুটা চেনেলত পঠিয়াওঁ, মানে বেংক ড্ৰাফ্ট RTGS কৰিবৰ কাৰণে। চ' কিবা কাৰণত মানে এইটো বেংকৰ পৰা পে'মেণ্টটো এটা বেলেগ এটা পাৰ্টিলৈ গুচি গ'ল। ইয়াতো হয়তো আমাৰো অফিচৰ মানুহ ইনভলভ হৈ থাকিব পাৰে, ঘৰত কোনোবা থাকিব পাৰে। সেইখিনি ইনভেষ্টিগেশ্যন এতিয়া আমি এটা FIR দিছোঁ CIDলৈ, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে। সমগ্ৰ ঘটনা পোহৰলৈ আহে যেতিয়া এমট্ৰনৰ পৰা ধন পাবলৈ থকা প্ৰতিষ্ঠানটোৱে টকা লাভ নকৰে। ভুৱা মেইলৰ জৰিয়তে বৃহৎ ধনৰাশি চেন্নাইৰ এটা প্ৰতিষ্ঠানে নিজৰ একাউণ্টত লাভ কৰাৰ পিছতেই পাণবজাৰস্থিত মহাৰাষ্ট্ৰ বেংক কৰ্তৃপক্ষই পাণবজাৰ থানাত আৰু এমট্ৰনে CIDত পৃথকে পৃথকে দুটাকৈ গোচৰ ৰুজু কৰিছে। এইজন এতিয়ালৈকে মই জনাত আমাৰ ৰাহুল হুজুৰি বুলি এজন আছিলে, তেওঁ এই অনলাইন সেই একাউণ্টছবিলাক চাইছিলে। পাৰ্মানেণ্ট এমপ্লয় নহয়, আমাৰ কণ্ট্ৰেকচুৱেল এমপ্লয় আৰু তেওঁ বহু বছৰ হ'ল, আজি 12-13 বছৰ হ'ল। এমট্ৰনৰ এই অভিযোগৰ পিছতেই CIDয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই বৃহস্পতিবাৰে বিয়লি আটক কৰে এমট্ৰনৰ গাণনিক বিষয়া ৰাহুল হুজুৰিক। ৰাহুল হুজুৰিক CID কাৰ্যালয়ত নিশাটো জেৰা চলোৱাৰ অন্তত শুকুৰবাৰে বিয়লি তেওঁক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এমট্ৰনৰ কাৰ্যালয়তো CIDৰ আন এটা দলে অভিযান চলায়। কিন্তু ৰাহুল হুজুৰিয়ে এই পৰ্যন্ত স্বীকাৰ কৰা নাই এই বৃহৎ ধনৰাশি সৰলুকিৰ কথা। বাৰম্বাৰ নিজৰ মেইল হেক হোৱা বুলিহে ৰাহুলে অৱগত কৰে তদন্তকাৰী বিষয়া। কিন্তু ৰাহুলৰ বিৰুদ্ধে পৰ্যাপ্ত তথ্য লাভ কৰিছে CIDয়ে, যাৰ বাবেই ৰাহুলক গ্ৰেপ্তাৰ কৰি উপৰ্যুপৰি জেৰা অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়াই। নুনমাটিৰ পৰা অজয় বৰ্মনৰ সহযোগত ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18 চলি থাকিব, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। আপুনি চাই আছে প্ৰাইম টাইম 18। ভাৰত বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। আন্তঃৰাষ্ট্ৰীয় সীমান্তদি নিশা হ'লে কাটা তাৰৰ ওপৰেৰে পাৰ কৰে গৰু। শেহতীয়াকৈ পশ্চিমবংগৰ কোচবিহাৰ জিলাত BSFৰ নিয়মীয়া তালাচীত ধৰা পৰিছে এই ঘটনা। BSFৰ গুলীত নিহত 2 বাংলাদেশী। সীমান্তদি গৰু পাৰ কৰোৱাৰ চেষ্টা চলাইছিল। সন্দেহজনক পৰিস্থিতিত নিহত এজন ভাৰতীয় নাগৰিকো।
ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত দি চলে গৰু সৰবৰাহৰ অবৈধ কাৰবাৰ। পশ্চিমবংগৰ কোচবিহাৰত গৰু পাৰ কৰাৰ চেষ্টা কৰিছিল 2 বাংলাদেশী চোৰাং গৰু সৰবৰাহকাৰীয়ে। পুৱতি নিশা 3 বজাত সংঘটিত হয় এই ঘটনা। সীমান্তত থকা BSFৰ দলে বাংলাদেশী চোৰাং গৰু সৰবৰাহকাৰীয়ে বাঁহেৰে কাটা তাঁৰৰ ওপৰেৰে গৰু পাৰ কৰি থকা প্ৰত্যক্ষ কৰি ৰবলৈ নিৰ্দেশ দিয়ে যদিও পলায়নৰ চেষ্টা কৰে 2 বাংলাদেশী গৰু সৰবৰাহকাৰীয়ে। ইয়াৰ পিছতেই কৰ্তব্যৰত BSFৰ দলে সৰবৰাহকাৰী দুজনক বাংলাদেশৰ ভূমিলৈ ঘূৰি যাবলৈ নিৰ্দেশ দিয়ে যদিও ওলোটাই দা আৰু লোহাৰ ৰডেৰে আক্ৰমণ কৰে BSFৰ দলক। ইয়াৰ প্ৰত্যুত্তৰত BSFে চলোৱা গুলীত নিহত হয় 2 চোৰাং গৰু সৰবৰাহকাৰী। এই ঘটনাত উদ্ধাৰ হৈছে সীমান্তৰ এজন ভাৰতীয় নাগৰিকৰো মৃতদেহ। সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। সকালবেলা শুনি বলে তোমার ছেলেকে BSF গুলি করে মারছি, এটুকুই আমি জানি। গরিব মানুষ, কাজের তাগিদে হয়তো কেউ ডাকছে, সেই হিসেবে হয়তো সে গেছে, কিন্তু শুনলাম যে সকালবেলা তার হৃদয় দেহ এই কাটাতারের থেকে কিছু দূর ভেতরে পাওয়া যায় এবং শোনা যাচ্ছে। লক্ষণীয়ভাৱে পুৱাৰ ভাগত ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছিল এজন ভাৰতীয় নাগৰিকৰ মৃতদেহ। BSFে চলোৱা গুলীত মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে লোকজনক। উল্লেখযোগ্য যে ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত দি অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। ইফালে BSFৰ গুলীত ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। BSFে পৰিকল্পিতভাৱে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে সমগ্ৰ ঘটনা এতিয়াও পোহৰলৈ অহা নাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। গোৱালপাৰা আৰক্ষীৰ এক বৃহৎ সাফল্য। আৰক্ষীৰ জালত মষ্ট ৱান্টেড গেং অফ 4। জিলাখনত দীৰ্ঘদিন ধৰি অপহৰণ আৰু ধন দাবীৰে সন্ত্ৰাস চলাই আহিছিল এই 4 দুৰ্বৃত্তই। গোৱালপাৰাৰ বিভিন্ন ঠাইত অপহৰণ, ধন দাবী আৰু বিভিন্ন সন্ত্ৰাসেৰে আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা 4জনীয়া গেং অৱশেষত জালত পৰিল। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী কুকুৰকাটা অঞ্চলৰ পৰা নিশা আৰক্ষীয়ে অভিযান চলাই 4টা দুৰ্ধৰ্ষ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকা আৰু উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাৰ নেতৃত্বত কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকা আৰু কুকুৰকাটা আৰক্ষীৰ সহযোগত অভিযান চলাই নাবাং বজাৰ অঞ্চলৰ পৰা এই 4টা দুৰ্ধৰ্ষ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা অপহৰণকাৰীকেইটা হৈছে জাষ্টমিন মাৰাক, নিমচাং মাৰাক, কলিংজাৰ কে মাৰাক আৰু জুলেন ৰাভা। বৰ্তমান আটকাধীন আটাইকেইটাকে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18, অসম নৰ্থ ইষ্ট। কেনেকৈ বন মাফিয়া হ'ল বন বিষয়া অৰূপ বৈশ্য। বংশৰৰ বৰবাৰী পাহাৰত কেনেকৈ হৰিণ, কেটেলা পহু মাৰি শেষ কৰিছিল অৰূপে। স্থানীয় লোকক ভয় ভাবুকিৰে দমাই ৰাখি কেনেকৈ কোটি টকাৰ সম্পত্তি গঢ়িছিল বন বিষয়া অৰূপ বৈশ্যই। কেৱল জন্তুৱেই নহয়, বংশৰৰ বৰবাৰী পাহাৰৰ কোটি কোটি টকাৰ মূল্যৱান গছ কাটি তহিলং কৰিলে অৰূপ বৈশ্যই। পাহাৰৰ মূল্যৱান গছ কাটি বন বিভাগৰ চৰকাৰী ভূমি দখল কৰি অৰূপে সাজিছে পাম হাউচ। কেৱল পাম হাউচেই নহয়, ঘৰ সাজি ভাড়াও দিছে অৰূপ বৈশ্যই। হাজোৰ বন বিষয়া সংগীতা ৰাণী সিংহৰ অভিযানত এটা এটাকৈ পোহৰলৈ আহিছে বন বিষয়াৰূপী কুখ্যাত চিকাৰী অৰূপৰ কুকীৰ্তিৰ কাহিনী। এতিয়া সেইটো অৰূপ বৈশ্যকেই বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান। কিন্তু প্ৰশ্ন হয়, অৰূপক বিচাৰি পাবনে আৰক্ষীয়ে? তেখেতৰ খান্তাৰ পৰ্বত যোনটো ফাৰ্ম হাউচৰ নিচিনা ইউজ কৰি আছে তাতে গৈছিলোঁ। এতিয়া আমি তেখেতৰ হাউচ মানে নিজ বাসগৃহত য'ত তেখেত থাকে ফেমিলিৰ লগত তাতে আহিছোঁ আমি। ইয়াতে আহি মানে আমি বুলেট কাৰ্ট্ৰিজবিলাক পাইছোঁ 80 পিচ। তাৰপিছত এই সৰুবিলাক যিবিলাক থাকে এয়াৰ গানৰ যিবিলাক থাকে কাৰ্ট্ৰিজ সেইবিলাক পাইছোঁ। প্লাছ তেখেতৰ যে গাড়ী আছিল বাহিৰত, এই গাড়ীখন আমি চাৰ্চ কৰি তাৰ পৰা মানে মডাৰ্ণ টেকনলজি দাও 2খন পাইছোঁ। ফিচিং ৰড পাইছোঁ আৰু ফিচিং ৰডৰ মানে যিবিলাক গ্ৰুপ থাকে এইবিলাক পাইছোঁ। আৰু চেম এই মটৰ বডিবিলাক পাইছোঁ, বুলেট প্ৰুফ জেকেট পাইছোঁ, ফ্লেছ লাইট প্লাছ ৱায়াৰলেছ বেটাৰী যিবিলাক আমাৰ ডিপাৰ্টমেণ্টেল হয় এইবিলাক তেখেতে ঘৰত ৰাখিছে। আজি ইউজ কৰিব ৰাখিছে না কি কৰিব ৰাখিছে, কিন্তু ঘৰত আছে তেখেতৰ। প্লাছ আমাৰ অফিচিয়েল বহুতখিনি ফাইল আছে ইয়াত যিবিলাক তেখেতে লুকাই ইয়াতে ৰাখিছিলে। আৰু তেখেতৰ নামত গানৰ এটা লাইচেঞ্চো আছে। এইটো লাইচেঞ্চটো আপডেটো কৰিছে। এইটো চাগে তেখেতে ইউজ কৰিছে, কিন্তু আমি এইটো পোৱা নাই এতিয়ালৈকে, গানটো ঘৰত নাই। এইটো মানে এতিয়া আমাৰ ভালে হ'ল, আমাৰ কেছটো আৰু ষ্ট্ৰং হ'ব, আমি এভিডেঞ্চটো আৰু বেছি পাইছোঁ। আমাৰ যোনটো আপোনাক ৰাতিপুৱা কৈছিলোঁ আমি হাণ্টিং কেছটো মানে ফাইল কৰিম তেখেতৰ এগেইনষ্টত, এইটো আৰু বেছি ষ্ট্ৰং হ'ব আমাৰ।
এখেতে সৰু বস্তু আহিবৰ পৰা আমি বহুত বস্তু দেখা নাপোৱা হ'লোঁ গেটেলা পহু হৰিণা পহু এনেকুৱা ধৰণৰ বস্তু দেখা নোপোৱা হৈছোঁ তাৰোপৰি আৰু ইয়াত বহু জেগাতে তেখেতৰ মাটি আছে ঘৰ চৰো বনাইছে বেদখল কৰি আছে এনেকুৱা আৰু নাজানো এইগিলা ক'ত কি কেনেকুৱা মাটি এইগিলা নাজানো বসবাস কৰিলোঁ 30 বছৰ হ'ল তেতিয়াৰ পৰা আমি পহুৰ মাত শুনিছিলোঁ খগৰা পহুৰ মাত শুনিছিলোঁ কেটেলা পহুৰ মাত শুনিছিলোঁ এতিয়া কিন্তু আমি সেইবিলাকৰ মাত একো নুশুনা হৈছোঁ কি হ'ল বস্তুবিলাক আমি একোকে গম পোৱা নাই অৰূপৰ ঘৰত বহুত বস্তু পাইছে গতিকে ইয়ে তাৰমানে এখেতে তাৰমানে এইবিলাক বস্তু ভক্ষণ কৰি আছে অৱশ্যে নিজে কৈছে যে তেখেতৰ লগত বহুত ডাঙৰ ডাঙৰ মানুহ আছে তেখেতে এইগিলাখান কামত তাৰমানে একো বুলি নাভাবে আৰু গাঁওখনত 2-4টা ল'ৰাই যদি ধৰে বুলি ভাবে পুলিচত থানাত নি পেলাই অচিৰ লগত ভাল বুলি কৈ পেলাই আমাক পিঠি ফালি দিম বুলি কয় আৰু এইগিলাখান কুকৰ্ম কৰি আছে য'তে ত'তে মাটি কিনিছে যিগিলা মাটিত তাৰমানে চৰকাৰে ধৰিলেও কিনিব নালাগে সেইগিলা মাটি কিনিছে LMP স্কিমৰ মাটি কিনিছে য'ত দিগবা নৰে সেইগিলাখান মাটি কিনিছে তেওঁলোকে আৰু কিবা কৰিলে তাৰমানে গাঁওখনৰ মানুহ ধৰিব নোৱাৰো তাৰমানে গাঁওখনৰ মানুহ থানাত নিম বুলি মাৰিম বুলি কয় অৱশ্যই ইয়াত আহি পেলাই মাটি কিনি নানান ধৰণৰ গাঁৱৰ ওপৰত অত্যাচাৰ চলিছে আৰু ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টত সি চাকৰি কৰে কৰি পেলাই আৰু সি পাহাৰত পহু চিকাৰত যায় কেঁকুৱা ধৰে কিবা ধৰে ঠিক এই ৰকম তাৰমানে সি চলি আছে আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ ZPay and News 18 Network present Crypto Ki Samajh. ক্ৰিপ্টো সম্পৰ্কীয় বিশেষ শৃংখলা ক্ৰিপ্টো কি সমজ হলে পুনৰ স্বাগতম চলিত সপ্তাহত কোনবোৰ খবৰে ক্ৰিপ্টোৰ বজাৰত আলোড়নৰ সৃষ্টি কৰিছে সেই বিষয়ে কথা পাতোৱা হওক ব্লকচেইনৰ সাৰ্ভিস প্ৰভাইডাৰ এলকেমিয়ে যুগুতালে $250 মিলিয়ন Wave3 আৰু ব্লকচেইন বেস প্ৰভাইডাৰ এলকেমিয়ে ভেঞ্চাৰ কেপিটেল ফাৰ্মছ আৰু আন অংশীদাৰক লগত লৈ নিজৰ শেহতীয়া ৰাউণ্ডত ফাণ্ডিং $250 মিলিয়ন লৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পুঁজিৰ শেহতীয়া পৰ্যায়ত কোম্পানীটোৰ মূল্যাংকন $3.5 বিলিয়ন লৈ বৃদ্ধি হয় যি 12 মাহ আগতে $2.5 বিলিয়ন কিছু কম আছিল আৰু ইয়াৰ উপাৰ্জন 15 গুণে বৃদ্ধি হোৱা পৰিলক্ষিত হয় ব্লকচেইন এতিয়া Wave3 ভৱিষ্যত হ'ব ই বিশ্বজুৰি নতুন পদ প্ৰস্তুত কৰাৰ প্ৰচাৰৰ দ্বাৰা বিশ্বজুৰি সম্প্ৰসাৰিত হ'ব তথ্য অনুসৰি মেজৰ বিটকইন মাইনাৰ্ছ আৰু ৱেলছে তেওঁলোকৰ হোল্ডিং অব্যাহত ৰাখিব বিটকইনৰ বৃদ্ধি কৰি কোৱা যাওক যে বিটকইন মাইনিং অপাৰেটৰ আৰু দীৰ্ঘম্যাদী ধাৰকসকলে এই মাহত তেওঁলোকৰ হোল্ডিং বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰিছে San Francisco ক্ৰিপ্টোকাৰেন্সি এক্সচেঞ্জ ক্ৰেকেনে ইয়াৰ নতুন অক্টোবৰৰ ইন্টেলিজেন্স প্ৰতিবেদনত কৈছে এই কথা প্ৰতিবেদনে কয় ৰায়ট মাৰাথন বিট ফাৰ্মছ আৰ্গো আৰু হাট এইটকে ধৰি বৃহৎ খনি কৰ্মীসকলে বজাৰ হ্ৰাসৰ পাছতো বিটকইন সংগ্ৰহ কৰাৰ ধাৰা অব্যাহত ৰাখিছে আৰু এক বছৰ ৰিভাইভ সাপ্লাই ডাটা যি দীৰ্ঘ সময় ধৰি বিটকইনৰ ধাৰকসকলৰ মুদ্ৰাৰ কাৰ্যকলাপ অনুসৰণ কৰি আহিছে আৰু ই হুচাই যে বিনিয়োগকাৰীসকলে বিক্ৰী কৰিবলৈ মন স্থিৰ কৰা নাই জুনৰ পৰা ইথেৰিয়ামৰ গেছৰ মাচুল 2200% বৃদ্ধি হৈছে ক্ৰিপ্টোৰ বিট ইনফো চাৰ্টৰ তথ্যমতে ইথেৰিয়ামৰ গড়ে লেনদেনৰ মাচুল জুনত 2200% বৃদ্ধি হৈ $51.45 হৈছে গৈ ইথেৰিয়ামৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে লেনদেনৰ মাচুলো বৃদ্ধি হয় লেনদেন শুল্ক বৃদ্ধিৰ কাৰণে ব্লকচেইনৰ শেহতীয়া নেটৱৰ্ক আপগ্ৰেডৰ সৈতে সংযুক্ত ইথেৰিয়াম আৰু উচ্চতৰ কাৰ্যকলাপৰ বৰ্ধিত ব্যৱসায়িক পৰিণাম ইথেৰিয়াম আল্টিয়াৰ আপগ্ৰেড হৈছে ইয়াৰ নেটৱৰ্কক proof of work conscious mechanismৰ পৰা proof of stake লৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰস্তুত কৰাৰ ব্যৱস্থা বেছিভাগ কম্পিউটিং শক্তি খনন কৰ্মী হৈছে proof of